আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল, যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে 5টা আঁচনি অতি সোনকালে লাভ কৰিব। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু এতিয়া প্ৰতি বছৰে 20,000 টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এতিয়া কোনটো আঁচনি লাভ কৰিব আৰু কেতিয়াৰ পৰা এইবিলাক আঁচনি লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট আঁচনি লাভ কৰিব, অৰুণোদয় আঁচনি। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হ'ব। এতিয়া কিন্তু যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকে এতিয়াও চৰকাৰী BPL ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী BPL ঘৰটো অতি সোনকালে লাভ কৰিব। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু চৰকাৰী ঘৰটো লাভ কৰিব। আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে লাভ কৰিব আয়ুষ্মান কাৰ্ড। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আপোনালোকে যিকোনো চিকিৎসাৰ বাবে আপোনালোকে কিন্তু আয়ুষ্মান কাৰ্ডটো যিকোনো হস্পিটেলত যে আপোনালোকে আয়ুষ্মান কাৰ্ডটো প্ৰতি বছৰে 5,000 টকাকৈ তাৰ পৰা ব্যৱহাৰ কৰিব পাৰিব। আয়ুষ্মান কাৰ্ড কিন্তু বৰ্তমান যিকোনো হস্পিটেলত কাম হৈ যায়, প্ৰাইভেট হওক চাহে চৰকাৰী হস্পিটেল হওক, আপোনালোকে কিন্তু আয়ুষ্মান কাৰ্ডৰ লাভ কৰিব ৰেচন কাৰ্ড থকাসকলে। আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু যদি আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী বৰ্তমান স্কুলত পঢ়ি আছে তেনেহ'লে কিন্তু আপোনালোকে স্কলাৰশ্বিপ লাভ কৰিব। আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু যদি আপোনাৰ ল'ৰা ছোৱালী স্কুলত পঢ়ি আছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰৰ ফালৰ পৰা চাইকেল লাভ কৰিব। ইতিমধ্যে কিন্তু চাইকেল দিয়া আৰম্ভ হৈ গৈছে প্ৰতিখন স্কুলতে। আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে প্ৰতি বছৰে 20,000 টকাকৈ লাভ কৰিব। এটা কিন্তু অফচাইট মুকলি কৰি দিয়া হৈছে, যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু এইটো অফচাইটত যাই এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে এইটো অফচাইটত যাই এপ্লিকেশ্যন কৰে তেনেহ'লে কিন্তু আপোনালোকে প্ৰতি বছৰে 20,000 টকাকৈ লাভ কৰিব। এতিয়া আপোনালোকে এইটো আঁচনিত কেনেকৈ এপ্লিকেশ্যন কৰিব সেইটো প্ৰচেছ মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আৰু আপোনালোকে এতিয়াও ৰেচন কাৰ্ডটো এপ্লিকেশ্যন কৰা নাই তেনেহ'লে কিন্তু বৰ্তমান ৰেচন কাৰ্ডৰ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে অতি সোনকালে আপোনাৰ ৰেচন কাৰ্ডটো বনাই লওক। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড থাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰৰ যিকোনো আঁচনি লাভ কৰিব। সেইকাৰণে আপোনালোকে অতি সোনকালে আপোনাৰ ৰেচন কাৰ্ডটো বনাই লওক। ৰেচন কাৰ্ড থকা সকলোৱে কিন্তু এইবাৰ বহুতো সুবিধা লাভ কৰিব। ইতিমধ্যে কিন্তু বাজেট পাছ হৈ গৈছে, অতি সোনকালে কিন্তু ৰেচন কাৰ্ড থকা সকলো স্কিমৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। তাৰপিছত কিন্তু আপোনালোকে ৰেচন কাৰ্ডৰ পৰা সকলো স্কিম লাভ কৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এইবাৰ সকলো স্কিম লাভ কৰিব। কেনেকৈ লাভ কৰিব নেক্সট ভিডিঅ' আহি আছে।